না শুনক শুনক মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই মুখ্যমন্ত্ৰীয়ে মাতি দিয়াৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত মুখ্যমন্ত্ৰী এৰেষ্ট হ'ব লাগে নে নালাগে কিয় মিয়াটো আপুনি কয় বিদেশী নে স্বদেশী এইটো কওক বিদেশী নে স্বদেশী বিদেশী নে স্বদেশী এইটো কওক ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব ধৰ্মৰ ভিত্তিত উচ্ছেদ নহয় বেলেগ বেলেগ ধৰণৰ বিদেশীয়ে আমি বিদেশীয়ে ধৰ্ম নাই ইয়াত কোনো জাত পাত নাই ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে যদি নাই পৰা চাৰেণ্ডাৰ কৰিব লাগে বেলেগক মুখ্যমন্ত্ৰী দায়িত্ব দিব না শুনক মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই মুখ্যমন্ত্ৰীয়ে মাতি দিয়াৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত মুখ্যমন্ত্ৰী এৰেষ্ট হ'ব লাগে নে নালাগে কিয় মিয়াটো আপুনি কয় বিদেশী নে স্বদেশী এইটো কওক বিদেশী নে স্বদেশী বিদেশী নে স্বদেশী এইটো কওক ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব ধৰ্মৰ ভিত্তিত উচ্ছেদ নহয় বেলেগ বেলেগ ধৰণৰ বিদেশীয়ে আমি বিদেশীয়ে ধৰ্ম নাই ইয়াত কোনো জাত পাত নাই ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে যদি নাই পৰা চাৰেণ্ডাৰ কৰিব লাগে বেলেগক মুখ্যমন্ত্ৰী দায়িত্ব দিব